সো বন্ধুসকল আজিৰ পৰা আমি ডিছকাশ্যন আৰম্ভ কৰিম এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম আৰ এছ শৰ্মা যিটো আমাৰ আগৰ NCERT ক্লাছ 11ৰ টেক্সট বুক আছিলে। চ' গতিকে এই আৰ এছ শৰ্মাৰ যিখন এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো মানে কিতাপ, এই কিতাপখন মেক্সিমাম UPSC কেণ্ডিডেটে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ৰেফাৰেঞ্চ কিতাপ হিচাপে ইউজ কৰে। গতিকে এই কিতাপটো যদি আমি ভালকৈ ফ'ল' কৰোঁ তেনেহ'লে আমাৰ APSC, UPSC, SSC বা বিভিন্ন ধৰণৰ যিবিলাক পৰীক্ষা আহে তাৰ বহুতখিনি ডাউটছ আমাৰ ক্লিয়াৰ হৈ যাব। গতিকে বহুত ভাল কিতাপ। চ' এই কিতাপৰ পৰা আমি ইম্পৰ্টেণ্ট যিবিলাক এক্সাম পাৰ্চপেক্টিভ, এক্সাম অৰিয়েণ্টেড যিবিলাক চেপ্টাৰ্ছ সেইবিলাক আমি ডিছকাশ্যন কৰিম আজিৰ পৰা। চ' গতিকে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে, কিয়নো আগলৈকেও আমি এনেকুৱা বহুত ইম্পৰ্টেণ্ট ডিছকাশ্যন কৰিম এই কিতাপৰ পৰা, যিটো আমাৰ এক্সাম পাৰ্চপেক্টিভত বহুত হেল্পফুল হ'ব। আৰু ইয়াতো কৈলোঁ যে আমাৰ অলৰেডি আছাম হিষ্ট্ৰী বাই এডৱাৰ্ড গাইড এইটো অলৰেডি ডিছকাছ কৰা হৈছে। আপোনালোকে যদি চোৱা নাই তেনে প্লে'লিষ্টটো ফ'ল' কৰিব পাৰে। গতিকে আজি পলম নোহোৱাকৈ আমি ডিছকাশ্যন আৰম্ভ কৰোঁ দ্য হাৰাপ্পান চিভিলাইজেশ্যন। চ' প্ৰথম আমি ডিছকাশ্যন কৰিম এইটো হ'ল জিঅ'গ্ৰাফিকেল এক্সটেণ্ট, মানে ভৌগোলিক যিটো ব্যাস, কিমানখিনি যাৰ পৰিধি, যিটো হাৰাপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনো কোৱা হয়, সিন্ধু ঘাটি যিটো সভ্যতা, তাৰ ব্যাসটো কিমান আছিলে, মানে কিমান এৰিয়ালৈকে তাৰ বিস্তাৰটো আছিলে, সেইটো আমি আৰম্ভ কৰিম ডিছকাশ্যন। The Indus of the Harappan culture is older than the Chalcolithic cultures which have been treated earlier. এতিয়া চাওক, যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা যিটো হাৰাপ্পান সভ্যতা, এইটো কি কৈছে, এইটো মানে চালকলিথিক যিটো কালচাৰ, এই চালকলিথিক কালচাৰটো কিটো, যিটো মানে য'ত মানে কপাৰ আৰু মানে তাম্ৰ আৰু পাথৰ মানে ষ্ট'নৰ যিবিলাক হাতিয়াৰ বা টুলছ, সেইবিলাক মানে মানুহে বনোৱা বা ইউজ কৰা শিকিছিলে। এই পিৰিয়ডটো হ'ল মানে প্ৰায় 2000 BCৰ পৰা 700 BCলৈকে এই চালকলিথিক এইজ বুলি কোৱা হয়। চ' ইয়াৰ আগৰ মানে কৈছে মানে ইণ্ডাছ ভেলী বা হাৰাপ্পান চিভিলাইজেশ্যন, তাৰমানে যেতিয়া মানে প্ৰায় নিঅলিথিক এইজ বা মানে তাৰ আগৰ বহুত পুৰণা, মানে 2000 BCৰ আগৰ চিভিলাইজেশ্যন হ'ল হাৰাপ্পান চিভিলাইজেশ্যন। বাট ইজ ফাৰ মোৰ ডেভেলপড ইন দিছ কালচাৰ্ছ। কিন্তু এই চালকলিথিক কালচাৰৰ পৰাও মানে হাৰাপ্পান চিভিলাইজেশ্যন যদি বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পুৰণি আছিলে, তাৰ আগৰ চিভিলাইজেশ্যন আছিলে, কিন্তু কি কোৱা হৈছে, কিন্তু বেছি মানে ডেভেলপড আছিলে, এই চালকলিথিক কালচাৰৰ পৰাও ডেভেলপ আছিলে হাৰাপ্পান চিভিলাইজেশ্যন। তাৰমানে হাৰাপ্পান চিভিলাইজেশ্যন বহুত এটা এডভান্স চিভিলাইজেশ্যন আছিলে, বহুত ডেভেলপড এটা উন্নত এটা চিভিলাইজেশ্যন বা সভ্যতা আছিলে। ইট এৰ'জ ইন দ্য নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। এইটো নৰ্থ ৱেষ্টাৰ্ণ মানে আমাৰ হ'ল যিটো আমাৰ উত্তৰ পশ্চিম ফালৰ যিটো মানে ভাৰতৰ যিখিনি মানে এৰিয়া, যিখিনি আমি বৰ্তমান পাকিস্তান বা কাশ্মীৰ, ৰাজস্থান, আপুনি UPলৈকে আহিছিলে, গুজৰাট, এইখিনি গোটেইখিনি সিন্ধ, এইখিনি এৰিয়াত মানে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো বিশেষকৈ মানে বিস্তাৰিত আছিলে বা তাৰ ব্যাসটো আছিলে। চ' এইটো চাওক, এইটো হ'ল মানে কালিবাংগান। চ' জেনেৰেল ভিউ শ্বয়িং এক্সকেভেটেড ট্ৰেঞ্চেছ, এই কালিবাংগান এই এৰিয়াৰ মানে এটা ছবি ইয়াতে দিছে। এই কালিবাংগানটো ক'ত আছে? এই কালিবাংগানটো আছে আমাৰ ভাৰতৰ ৰাজস্থানত। জেনেৰেল ভিউ শ্বয়িং এক্সকেভেটেড ট্ৰেঞ্চেছ, এইবিলাক গাঁটাবিলাক দেখাইছে, মানে এইবিলাক খান্দি ওলাইছিলে মাটিৰ পৰা, সেইবিলাক দেখাইছে পিকচাৰ এটা। It is called Harappan because this civilization was discovered first in 1921 at the modern site of Harappa situated in the province of West Punjab in Pakistan. এতিয়া চাওক, ইম্পৰ্টেণ্ট এটা কুৱেশ্যন পৰীক্ষাত আহে প্ৰায়, এইটো কোৱা হয় যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক মানে হাৰাপ্পান চিভিলাইজেশ্যন কিয় কোৱা হয়। এইটো এই কাৰণত কোৱা হয় কিয়নো এই যিটো চিভিলাইজেশ্যন, যিটো হাৰাপ্পা নামৰ জেগাত, যিটো আছে আমাৰ পশ্চিম পাঞ্জাৱত, মানে যিটো আমাৰ ইষ্ট পাঞ্জাৱ হ'ল আমাৰ ইণ্ডিয়াৰ পাঞ্জাৱ, পশ্চিম পাঞ্জাৱ যিটো আমাৰ পাকিস্তানত যিটো পাঞ্জাৱ আছে, তাতে প্ৰথম এই চিভিলাইজেশ্যনটো ডিছকভাৰ কৰা হৈছিলে 1921 চনত। আৰু সেইকাৰণে এইটোক মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হাৰাপ্পান চিভিলাইজেশ্যনো কোৱা হয়। দ্য হাৰাপ্পান কালচাৰ কভাৰ্ড পাৰ্টছ অফ পাঞ্জাৱ, সিন্ধ, বালুচিস্তান, গুজৰাট, ৰাজস্থান এণ্ড দ্য ফ্ৰিংছ অফ ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ। এইটো আগতো আমি অলপ আগত কৈছিলোঁ, যিটো আমাৰ হাৰাপ্পান যিটো কালচাৰ, যিটো সভ্যতা ক'লৈকে বিস্তাৰিত আছিলে, হ'ল আমাৰ পাঞ্জাৱ, যিটো বৰ্তমান ভাৰতৰ আৰু পাকিস্তানৰ পাঞ্জাৱ প্ৰভিন্স, তাৰপিছত আমাৰ সিন্ধ প্ৰভিন্স, তাৰপিছত বালুচিস্তান, এই গোটেইখিনি আমাৰ পাকিস্তানত আছে। তাৰপিছত ভাৰতৰ গুজৰাট, ৰাজস্থান আৰু কিছু অংশক আমাৰ
মানে উত্তৰ প্ৰদেশৰ ইউ পিৰ পশ্চিমীয়া অঞ্চলতলৈকে এই সভ্যতাটো বিস্তাৰিত আছিলে। It extended from Jammu in the north to the Narmada estuary in the south. আৰু উত্তৰ ফালে এইটো আছিলে আমাৰ ক'লৈকে উত্তৰ ফালে আমাৰ আছিলে জম্মুলৈকে আৰু যিটো দক্ষিণ ফালে ক'লৈকে নৰ্মদা এষ্টুৱেৰী মানে য'ত নদী আৰু সাগৰৰ য'ত মিলন হয় সেইটো এষ্টুৱেৰী বুলি কোৱা হয় নৰ্মদা যিটো মানে গুজৰাটত এণ্ড ফ্ৰম দ্য মাক্ৰান কষ্ট অফ বালুচিস্তান যিটো পাকিস্তানৰ বালুচিস্তানৰ মাক্ৰান কোষ্ট ইন দ্য ৱেষ্ট পশ্চিম ফালৰ আৰু টু মিৰাট ইন দ্য নৰ্থ ইষ্ট যিটো ইউ পিৰ যিটো মিৰাট তাৰলৈকে এইটো ব্যাস আছিলে। চ' এই ব্যাসটো কেতিয়াবা পৰীক্ষাত সুধি দিয়ে আমি জানি ৰখাটো ভাল। দ্য এৰিয়া ফৰ্ম দ্য ট্ৰাইংগল এণ্ড একাউণ্টেড ফৰ এবাউট 1,1299,600 মানে ইমানখিনি স্কুৱেৰ কিলোমিটাৰ্ছ মানে তাৰ ব্যাসটো মানে গোটেইখিনি তাৰ এৰিয়াটো আছিলে হুইচ ইজ লাৰ্জাৰ দেন পাকিস্তান মানে বৰ্তমান পাকিস্তানতকৈও মানে বেছি তাৰ এৰিয়াটো আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এণ্ড চাৰ্টেনলি বিগাৰ দেন এনচিয়েণ্ট ইজিপ্ট এণ্ড মেচ'পটেমিয়া আৰু পৌৰাণিক যিটো ইজিপ্ট মিছৰ আৰু মেচ'পটেমিয়াটো আমাৰ ইৰাক তাতকৈ মানে বহুত ডাঙৰ আছিলে আমাৰ ইণ্ডাছ ভেলী civilization. No other culture zone in the 3rd and 2nd millennium BC in the world was as large as the Harappan zone. আৰু এইটো কোৱা হয় মানে এনেকুৱা কোনো মানে কালচাৰেল মানে এৰিয়া নাছিলে যিটো মানে 3 BC আৰু 2 BC এই শতাব্দীৰ সময়ত বিশ্বত হাৰাপ্পান কালচাৰৰ নিচিনা হাৰাপ্পান এৰিয়াৰ নিচিনা সভ্যতাৰ নিচিনা ইমান ডাঙৰ সভ্যতা আৰু পৃথিৱীত নাছিলে। Although over 250 Harappan sites are known, only 6 can be regarded as cities. এতিয়া আৰু এটা আমি তথ্য পাওঁ যে প্ৰায় 250 হাৰাপ্পান চাইটছ জেগা ডিস্কভাৰ কৰিছে আৰ্কিঅলজিষ্টে আৰু তাৰে পৰা মানে কেৱল 6টাক আমি চহৰ হিচাপে চিটি হিচাপে গণ্য কৰিব পাৰিম। Of this, the two most important sites were Harappa in Punjab and Mohenjo-daro in Sindh. আমি যেতিয়া হাৰাপ্পান চিভিলাইজেশ্যন কওঁ বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কওঁ তেতিয়া প্ৰায় আমি হাৰাপ্পা আৰু মহেঞ্জো-দাৰো শুনিয়ে থাকোঁ আৰু এই দুটা হ'ল চবতকৈ গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট চাইট জেগা যিটো ডিস্কভাৰ হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত। তো হাৰাপ্পাটো ক'ত আছে হাৰাপ্পা হ'ল পাঞ্জাৱ আৰু যিটো মহেঞ্জো-দাৰো এইটো হ'ল আমাৰ সিন্ধ। এই দুটাই জেগা হাৰাপ্পা এণ্ড মহেঞ্জো-দাৰো আমাৰ বৰ্তমান পাকিস্তানত আছে। both forming parts of Pakistan. Situated at distance of 483 kilometers, they were linked together by the Indus. আৰু এইটো হাৰাপ্পা আৰু মহেঞ্জো-দাৰো মানে সিহঁতৰ মাজত ডিষ্টেঞ্চত দৈৰ্ঘ্যটো হ'ল মানে 483 কিলোমিটাৰ আৰু দুটাকে লিংক কৰে যিটো ইণ্ডাছ নৈ সিন্ধু নৈ যিটো আৰু সেইকাৰণে যিটো মানে ইণ্ডাছ ভেলী যিটো ইণ্ডাছ ৰিভাৰ এই ৰিভাৰৰ মানে দুই পাশে এই চিভিলাইজেশ্যনটো বিস্তাৰিত আছিলে বুলি এই চিভিলাইজেশ্যনক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনো কোৱা হয়। এটা হ'ল হাৰাপ্পান চিভিলাইজেশ্যন আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দুই নামেৰে এই চিভিলাইজেশ্যনক নামাকৰণ কৰা হৈছে। থাৰ্ড চিটি লে এট চানহু-দাৰো এবাউট 130 কিলোমিটাৰ চাউথ অফ মহেঞ্জো-দাৰো ইন সিন্ধ। আৰু তৃতীয় যিটো ডাঙৰ চহৰ সেইটো হ'ল বিখ্যাত চহৰ এইটো হ'ল চানহু-দাৰো। এইটো হ'ল ক'ত এবাউট 130 কিলোমিটাৰ চাউথ দক্ষিণ ফালে ক'ত মহেঞ্জো-দাৰোৰ পৰা 130 কিলোমিটাৰ দক্ষিণ ফালে মানে প্ৰায় গুজৰাটৰ ওচৰা-ওচৰি সিন্ধত আছে এইটো। এণ্ড এ ফ'ৰ্থ এট লোথল ইন গুজৰাট। আৰু 4 নম্বৰ হ'ল আমাৰ যিটো লোথল এইটো ক'ত আছে গুজৰাটত আছে এট দ্য হেড অফ দ্য গাল্ফ অফ কেম্বে আৰু এই গাল্ফ অফ কেম্বেৰ মুখত আছে এইটো। আৰু এ ফিফ্থ চিটি লে এট কালিবাংগান ইন নৰ্দাৰ্ণ ৰাজস্থান। এইমাত্ৰ আমি ডিছকাছ কৰিছিলোঁ 5 নম্বৰ যিটো ফেমাছ চিটি এইটো হ'ল কালিবাংগান এইটো ক'ত আছে উত্তৰ ৰাজস্থানত আছিলে। এ ছিক্সথ কল বানৱালী ইজ চিটুৱেটেড ইন হিছাৰ ডিষ্ট্ৰিক্ট ইন হাৰিয়ানা। আৰু 6 নম্বৰ যিটো ফেমাছ এইটো হ'ল বানৱালী এইটো ক'ত আছে হিছাৰ ডিষ্ট্ৰিক্ট ভাৰতৰ হাৰিয়ানাৰ হিছাৰ ডিষ্ট্ৰিক্টত এইটো অৱস্থিত। It saw two cultural phases, pre-Harappan and Harappan, similar to that of Kalibangan. আৰু এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হাৰাপ্পান চিভিলাইজেশ্যনৰ দুটা ফেজ আছে দুটা কালচাৰেল ফেজ আছে। এটা হ'ল প্ৰি হাৰাপ্পান আৰু এটা হ'ল হাৰাপ্পান যিটো মানে ছেইম আমাৰ কালিবাংগানৰো একেই অৱস্থা। টু দ্য হাৰাপ্পান পিৰিয়ড বিলংছ দ্য ৰিমেইনছ অফ মাড ব্ৰিক প্লেটফৰ্মছ এণ্ড অফ ষ্ট্ৰীট এণ্ড ড্ৰেইনছ। যিটো হাৰাপ্পান
পিৰিয়ড এটা হ'ল প্ৰি হাৰাপ্পা বা হাৰাপ্পান পিৰিয়ডৰ বৈশিষ্ট্য কি যিটো হ'ল মাড ব্ৰিক প্লেটফৰ্মছ মানে যিটো ইটাৰে যিবিলাক প্লেটফৰ্ম বনোৱা হৈছে মানে ওখ ওখ প্লেটফৰ্ম এণ্ড ষ্ট্ৰীটছ এণ্ড ড্ৰেইনছ ৰাস্তা আৰু নলা নৰ্দমা এইবিলাক ইটাৰে বনোৱা হৈছিলে মাড ব্ৰিক্স আৰু হাৰাপ্পান কালচাৰ ইজ নটিচেবল ইন ইটছ নেচাৰ এণ্ড ফ্লাৰিছিং ষ্টেজ এট অল দিছ 6 প্লেচেছ আৰু যিবিলাক কালচাৰ মাড ব্ৰিক প্লেটফৰ্মছ বা ৰাস্তা বা নলা নৰ্দমা যিবিলাক ইটাৰে বনাইছিলে বাৰ্ণ ব্ৰিক্স তো এইবিলাক মানে হ'ল সব এই 6টা যিবিলাক আমি এতিয়া ডিছকাছ কৰিলোঁ কালিবাংগান হিছাৰ মানে বানাৱালী মহেঞ্জোদাৰো জানুদাৰো এইবিলাক চবৰে বৈশিষ্ট্য আমি এই বৈশিষ্ট্য আমি গোটেইখিনি এৰিয়াতে এই 6টা জেগাতে আমি পাওঁ ইট ইজ অলছ' ফাউণ্ড ইন ইটছ মেচিয়ৰ ফেজ ইন দ্য কোষ্টেল চাইজ এট চুটকা গেণ্ডৰ এণ্ড চুৰকোটাডা ইচ ওৱান অফ ইচ ইজ মাৰ্ক বাই এ চিটাডেল আৰু ইয়াৰ মেচিয়ৰ যিটো ফেজ মানে যিটো উন্নত অগ্ৰিম যিটো ফেজ এইটো আমি ক'ত পাওঁ ইন দ্য কোষ্টেল চিটিজ এইটো সাগৰৰ ওচৰ মানে ওচৰা ওচৰি যিটো চুটকা গেণ্ডৰ আৰু চুৰকোটাডা আৰু এই দুটা জেগাতে মানে কি আছে চিটাডেল কি আছিলে এটা ওখ এটা হেৰি মানে যিটো জেগা এই চিটাডেলটো মানে প্ৰায় আমাৰ যিটো আমাৰ দুৰ্গৰ নিচিনা আছিলে মানে ফৰ্টিফাইড চহৰ মানে এটা মানে টাউনৰ এটা পৃথক এটা এৰিয়া যিটো মানে প্ৰায় দুৰ্গৰ নিচিনা আছিলে য'ত মানে হয়তো মানে চহৰৰ যিবিলাক জ্ঞানী গুণী বা যিবিলাক ধনী মানুহ বা প্ৰতাপশালী মানুহবিলাক তাতে থাকিছিলে আৰু যিটো মানে চুটকা গেণ্ডৰ এই চুটকা গেণ্ডৰটো হ'ল আমাৰ এইটো পাকিস্তানত আছে এইটো মানে ইৰাণ বৰ্ডাৰত আৰু চুৰকোটাডাটো আমাৰ কাছ ডিষ্ট্ৰিক্ট যিটো গুজৰাটত আছে চ' এইকেইটা বস্তু আমি জানি ৰখা ভাল এইবিলাক হ'ল মেচিয়ৰ হাৰাপ্পান ফেজ দ্য লেটাৰ হাৰাপ্পান ফেজ ইজ ফাউণ্ড ইন ৰংপুৰ এণ্ড ৰজডি ইন দ্য কাঠিৱাৰা পেনিনচুলা ইন গুজৰাট আৰু যিটো লেটাৰ হাৰাপ্পান ফেজ এইটো আমি ক'ত পাওঁ ইয়াৰ অৱশিষ্ট ৰংপুৰ আৰু ৰজডি এই দুটা ক'ত আছে কাঠিৱাৱাৰ পেনিনচুলা ক'ত গুজৰাটত আছে চ' এইখিনি বস্তু আমি গম পাওঁ যে হাৰাপ্পান চিভিলাইজেশ্যন ক'ত অৱস্থিত আছিলে আৰু কেনেকুৱা বিস্তাৰিত আছিলে চ' এইটো এটা টাউন প্লেনিং এটা ছবি দিছে এটা আমি চাই লওঁ অলপ আভাস পাম এইটো নদীৰ ওচৰৰ ৰিভাৰ বেড গ্ৰেনাৰিজ এই গ্ৰেনাৰি হ'ল আমাৰ যিবিলাক ধান ভঁৰালি বিশাল ধান ভঁৰালি য'ত মানে ধানবিলাক ৰাখিছিলে ৱৰ্কমেন্স কোৱাৰ্টাৰ যিবিলাক লেবাৰবিলাক থাকিছিলে ইয়াতে ৱৰ্কমেন্স কোৱাৰ্টাৰ নিউ কৰ্ণাৰ টাৱাৰ তাৰপিছত এইবিলাক গেটৱে মানে ইমান প্লেণ্ড আছিলে চাওক গেটৱে ৱেষ্টাৰ্ণ গেটৱে এণ্ড টেৰেচেছ তাৰপিছত এতিয়া আমি চিটাডেল এইবিলাক ওখ বা এৰিয়া চিটাডেল মেইন চহৰতকৈ অলপ পৃথক আছিলে য'ত মানে ধনী আৰু দুখীয়া মানুহৰ মাজত পাৰ্থক্য আছিলে মানে ধনী মানুহবিলাক বা প্ৰতাপশালী মানুহবিলাক এই দুৰ্গৰ নিচিনা জেগাত যিটো অলপ ওখও আছিলে মানে সাধাৰণ যিবিলাক জেগাতকৈ সাধাৰণ এৰিয়াতকৈ অলপ ওখ আছিলে আৰু এইটো হ'ল আমাৰ এটা চিমেট্ৰি মানে য'ত মানে মৰা মানুহক জ্বলাই দিয়া হৈছিলে বা হেৰি কৰা পুতি দিয়া হৈছিলে মাটিত সেইটো চিমেট্ৰি চ' হাৰাপ্পা মানে ইমানখিনি প্লেণ্ড এটা আছিলে ইমান মানে আজিও বৰ্তমান যিবিলাক চহৰ আছে আমাৰ গুৱাহাটী বা যেনেকুৱা চহৰো মানে এতিয়ালৈকে মানে ভালকৈ প্লেনিং হোৱা নাই বুলি কোৱা হয় কিন্তু চাওক এইটো 2000 বছৰ বা 3000 BC চনৰ আগৰ চিভিলাইজেশ্যন কিন্তু ইমান প্লেণ্ড আছিলে তাতে মানে আমি গম পাওঁ যে ইমান মানে উন্নত বা সভ্য এটা সমাজ আছিলে হাৰাপ্পান চিভিলাইজেশ্যন চ' নেক্সট টাইম ডিছকাছ কৰিম টাউন প্লেনিং এণ্ড ষ্ট্ৰাকচাৰ্ছ এই চহৰবিলাক কেনেকৈ প্লেনিং কৰা হৈছিলে আৰু তাৰবিলাক ষ্ট্ৰাকচাৰ্ছবিলাক কি আছিলে মানে কি বিল্ডিং বা মানে কি ঘৰ বা কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আছিলে চহৰত এইবিলাক আমি ডিছকাছ কৰিম